চিৰাং জিলাৰ ৰুণিখাটাত যি ঘটনা সংঘটিত হ'ল এই ঘটনাটো খুবেই উদ্বেগজনক। মই সকলো পক্ষক আহ্বান জনাইছোঁ যে এই উত্তপ্ত পৰিস্থিতিটো সকলোৱে শান্তিময় পৰিৱেশলৈ ৰূপান্তৰিত কৰক। আমি দেখিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শাসনত অহাৰ পিছতে বিটিচি অঞ্চলত এটাৰ পিছত এটাকৈ অপ্ৰীতিকৰ হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ ধৰিছে। আমাৰ স্পষ্ট অভিযোগ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি যে শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ব্যৰ্থ হৈছে, ভূমিৰ পট্টা দিয়াত তেখেতসকলে ব্যৰ্থ হৈছে, 26টা জাতি জনগোষ্ঠীৰ মাজত তেখেতে ঐক্যতা অনাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, আইন শৃংখলাজনিত বিষয়বস্তু ধৰি ৰখাত তেখেতে ব্যৰ্থ হৈছে। আমি এইবোৰ বিষয়বস্তু যেতিয়াই উত্থাপন কৰোঁ তেতিয়া দেখোঁ যে বিৰোধীৰ বা শাসক পক্ষৰ নেতাসকলে আমাক সমালোচনা কৰে। আপোনালোকে ইতিমধ্যে দেখিছে যে এইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শাসনত অহাৰ পিছতেই কোকৰাঝাৰ জামে মছজিদত দিন দুপৰতে আক্ৰমণ কৰা হ'ল, ভাঙচুৰ কৰা হ'ল। কোকৰাঝাৰ ৰেলৱে ষ্টেচনত মুছলমান ব্যক্তিসকলৰ দাড়িত ধৰি তেওঁলোকক মানসিক নিৰ্যাতন চলোৱা হ'ল। শ্ৰীৰামপুৰ গেটত এজন মুছলমান যুৱকক গাহৰিৰ মাংস খুৱাই দিয়া হ'ল, তেওঁৰ মুখত পেচাব কৰা হ'ল। তাৰপিছত কোকৰাঝাৰ কাৰিগাঁৱত বড়ো আদিবাসী ভাইসকলৰ মাজত সংঘাত হ'ল, ঘৰবাৰী জ্বলিল, ৰিলিফ কেম্পত থাকিবলগীয়া হ'ল। শেহতীয়াকৈ গড়েশ্বৰ অঞ্চলৰ ৰৌমাৰী গাঁৱত মুছলমান মানুহৰ ঘৰবাৰী জ্বলাই দিয়া হ'ল, বাইক জ্বলাই দিয়া হ'ল, গৰু ছাগলী তাৰ পৰা লৈ যোৱা হ'ল। আজি আকৌ চিৰাং জিলাৰ ৰুণিখাটাত আদিবাসী ভাইসকলে চিৰাং ফৰেষ্ট এৰিয়াত তেওঁলোকে ভূমিকেন্দ্ৰিক এক সংঘাত হয়। তাৰপিছত সেই অঞ্চলৰ কিছুমান আদিবাসী ভাইসকলক ফৰেষ্ট গাৰ্ডে তেওঁলোকক কৰায়ত্ব কৰি অনাৰ পিছত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। সেই পৰিৱেশতে আজি আমি দেখিবলৈ পাইছোঁ যে চিৰাঙৰ যিটো ৰুণিখাটাৰ ফৰেষ্ট ৰেঞ্জ তাত মানে দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণ কৰা হ'ল, গাড়ী জ্বলাই দিয়া হ'ল, কাৰ্যালয় ভাঙচুৰ কৰা হ'ল। আচলতে এই ঘটনাবিলাক কি সূচাইছে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নিৰ্বাচনী শ্লোগান আছিল মেক বিটিচি গ্ৰেট এগেইন, এইটোৱে নেকি? ইয়াৰ অৰ্থ এইটোৱে নেকি বোলে বিটিচিটো প্ৰতিদিনে জ্বলিব লাগে? মেক বিটিচি গ্ৰেট এগেইন মানে এনেকুৱা হিংসাত্মক ঘটনা প্ৰতিদিনে ঘটি থাকিব লাগে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিচিখন চলোৱাত অপাৰগ হৈছে, তেখেতে পদত্যাগ কৰিব লাগে। আৰু বিটিচি অঞ্চলত যোৱা 5টা বছৰত যি ধৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ পৰিৱেশৰ মাজত শাসনভাৰ চলাইছিল, তেনেকুৱা এজন যোগ্য ব্যক্তিক বিটিচিবাসী ৰাইজে আকৌ মানে এই অঞ্চলত শাসনৰ গাদী দিবলৈ চেষ্টা কৰিব লাগে। আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে কোনেও আইন হাতত তুলি নল'ব। যদি কিবা পৰিৱেশ উদ্ভৱ হৈছে সেই পৰিৱেশ কেনেকৈ মানে শান্ত কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰ প্ৰশাসনৰ লগত আলোচনাত মিলিত হওক আৰু বিটিচি অঞ্চলত শান্তিৰ পৰিৱেশটো সকলোৱে যাতে ধৰি ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ।